এই সেলসবোৰ যে আপোনালোকে দেখা পাইছে এটা ৰ'ছেট ফৰ্ম হয়। এইবোৰ সেলস যেতিয়া মানুহৰ ইউৰিন দি ওলাব বা পেচাবৰ ৰাস্তাতে যেতিয়া ওলাব তেতিয়া মানুহ এজনৰ পেচাবটো বহুত বেছি জ্বলা পৰা হ'ব। কাৰণ এইটো চাওক ইফালে কাইটৰ নিচিনা, ইফালে কাইটৰ নিচিনা, ইফালে কাইটৰ নিচিনা, চাৰিওফালে কাইটৰ নিচিনা। তেতিয়া এনেকুৱা সেলস যেতিয়া পেচাবেদি ওলাব বা পেচাবৰ নলীদি ওলাব তেতিয়া মানুহ এজনৰ পেচাব কৰোঁতে বহুত বেছি কষ্ট হ'ব, জ্বলন পূৰণ হ'ব। হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক ইউৰিন ইনফেকশ্যনৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছোঁ। আৰু ইউৰিন ইনফেকশ্যন হ'লে সচৰাচৰ মানুহৰ হৈয়ে থাকে। আৰু এই ইউৰিন ইনফেকশ্যন হ'লে কি কি চিমটমছ থাকে আৰু এই ইউৰিন ইনফেকশ্যনৰ ফলত ইউৰিনৰ ভিতৰত কি কি সেলস পোৱা যায় আৰু সেই সেলসবোৰৰ বিষয়ে মই আজি আপোনালোকক দেখাব চেষ্টা কৰিম। মই এটা ইউৰিন চেম্পল ইতিমধ্যে মাইক্ৰস্কোপত মই ফ'কাছ কৰি ৰাখিছোঁ আৰু সেই ইউৰিন চেম্পলৰ ভিতৰত কি কি মাইক্ৰ' অৰ্গানিজম আছে বা আপোনাৰ কি কি সেলস আছে, বেয়া সেলস আছে আৰু সেই বেয়া সেলসবোৰ দেখাব চেষ্টা কৰিম। আৰু এই ইউৰিন ইনফেকশ্যন হ'লে বা যিটো সেলস মই পাইছোঁ এই সেলসৰ কাৰণে মানুহ এজনৰ কি কি চিমটমছ দেখা দিব পাৰে সেই চিমটমছবোৰ আজি চাই লওঁ মাইক্ৰস্কোপত সেই ইউৰিনৰ সেলস আৰু বেমাৰৰ বিষয়ে। মাইক্ৰস্কোপত চাবৰ কাৰণে ইউৰিনখিনি মই এতিয়া স্লাইডত লগাই ল'ম। তাৰ কাৰণে মাইক্ৰ'পিপেটেদি লগাই ল'লোঁ আৰু ওপৰত এটা কভাৰ স্লিপ দি দিলোঁ। এতিয়া মই মাইক্ৰস্কোপত ফ'কাছ কৰিম। মাইক্ৰস্কোপত ফ'কাছ কৰাৰ সময়ত আপোনালোক দেখা পাম যে ইয়াতে কি কি চেল বা ক্ৰিষ্টেল আছে। এতিয়া মই আপোনালোকক দেখাম কেনেকৈ ফ'কাছ কৰিম, অলপ চাওঁ ৰ'ব। এইবোৰ যে দেখা পাই আছে সৰু সৰু দেখা পাই আছে এইবোৰ হৈছে ইউৰিক এচিড ক্ৰিষ্টেল। এই ইউৰিক এচিডবোৰ মাইক্ৰস্কোপৰ ভিতৰত যিখিনি দেখা পাইছে তাৰে পৰা 4/1 ভাগ আমাৰ মনিটৰত দেখাইছে আৰু মাইক্ৰস্কোপৰ ইয়াৰ ভিতৰত ইয়াত মনিটৰত যিমানখিনি দেখা পাইছে তাৰে 4 গুণ মাইক্ৰস্কোপৰ ভিতৰত দেখা পাব আপোনালোকে। মানে মনিটৰত 4/1 ভাগ সেলস এটা দেখাইছে। আৰু এটা কথা, ইয়াতে যিমানবোৰ আপোনালোকে ইউৰিক এচিড দেখা পাই আছে ভেৰিয়াছ টাইপছ অফ শেপ ইয়াতে আপোনালোকে দেখা পাব। এই সেলসবোৰ যে আপোনালোকে দেখা পাইছে এটা ৰ'ছেট ফৰ্ম হয়। এইবোৰ সেলস যেতিয়া মানুহৰ ইউৰিন দি ওলাব বা পেচাবৰ ৰাস্তাতে যেতিয়া ওলাব তেতিয়া মানুহ এজনৰ পেচাবটো বহুত বেছি জ্বলা পৰা হ'ব। কাৰণ এইটো চাওক ইফালে কাইটৰ নিচিনা, ইফালে কাইটৰ নিচিনা, ইফালে কাইটৰ নিচিনা, চাৰিওফালে কাইটৰ নিচিনা। তেতিয়া এনেকুৱা সেলস যেতিয়া পেচাবেদি ওলাব বা পেচাবৰ নলীদি ওলাব তেতিয়া মানুহ এজনৰ পেচাব কৰোঁতে বহুত বেছি কষ্ট হ'ব, জ্বলন পূৰণ হ'ব। আৰু সেইবোৰ হৈছে এটা চিমটমছ। ইয়াৰ ওপৰত আৰু কিছুমান চিমটমছ আছে। ইউৰিক এচিড যেতিয়া আপোনাৰ বডিত বাঢ়ি যায় তেতিয়া আপোনাৰ কি হয়, আপোনাৰ ভৰি ফুলিব বা ভৰি পেইন হ'ব বা জইণ্ট অলপ অলপ ফুলিব, জইণ্ট অলপ অলপ ৰঙা হ'ব। তাৰপিছত আপোনাৰ কেতিয়াবা কেতিয়াবা অলপ জ্বৰ ফিল হ'ব। জ্বৰৰ ওপৰত কেতিয়াবা কিছুমান মানুহৰ ভমিটিঙো হয়। এনেকুৱা ধৰণৰ ভেৰিয়াছ টাইপছ অফ আৰু কিছুমান আৰু চিমটমছ থাকে। ইনফেকশ্যনৰ যিটো ইউৰিক এচিডৰ বিষয়ে আছিলে সেইটো আছিলে আজিৰ এই ভিডিঅ'টোত। আৰু সেই সেলসবোৰ মই জাষ্ট আপোনালোকক দেখাব চেষ্টা কৰিছোঁ যে মাইক্ৰস্কোপত বা ইউৰিন ইনফেকশ্যন হ'লে মাইক্ৰস্কোপত কেনেকৈ টেষ্ট কৰোঁ আৰু সেই টেষ্টবোৰৰ কি কি সেলস আমি পাওঁ। আপোনালোকক যিটো ৰিপৰ্ট দিওঁ আপোনালোকে ৰিপৰ্ট বুজি নাপায়, ডক্টৰবোৰে বুজাই দিয়ে। চ' আপোনালোকে চাওক ইয়াতে ইউৰিক এচিড কেনেকুৱা দেখা পাই আছে, কাটা নেমকিৰ নিচিনা দেখা পাইছে, ৰ'ছেট ফৰ্মত দেখা পাইছে আৰু ৰড শ্বেপ কিছুমান দেখা পাইছে আৰু